হল শিলখাকুৰ উচ্ছেদিত প্ৰথমে উচ্ছেদ আৰু তাৰ পাছতে প্ৰাপ্য বিচাৰি যাওঁতে গ্ৰেপ্তাৰ হল 18 গৰাকীকৈ শিলখাকুৰ উচ্ছেদিত বৰ্তমান তেওঁলোকক মুক্তিৰ বাবে দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই পুনৰবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেনে দেখিবলৈ পোৱা গৈছে পুনৰ উচ্ছেদিত শিলখাকুৰ উচ্ছেদিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰথমে উচ্ছেদ আৰু তাৰ পাছতে প্ৰাপ্য বিচাৰি যাওঁতে আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হল শিলখাকুৰ উচ্ছেদিত অচিনাকি লোকক উচ্ছেদ কৰা বুলি চৰকাৰৰ প্ৰকৃত স্বৰূপ এটা দেখিবলৈ পোৱা গৈছে 4টাকৈ বছৰে বৰ্বৰ উচ্ছেদৰ বলি হোৱা 1203টাকৈ খিলঞ্জীয়া জনজাতীয় উচ্ছেদিত পৰিয়ালে প্ৰাপ্য বিচাৰিবলৈ যাওঁতে পুলিচৰ নিশংস অত্যাচাৰৰ বলি হৈ গ্ৰেপ্তাৰ বৰণ হ'ব লগা হ'ল গ্ৰেপ্তাৰ হোৱা আটাই 18 কেগৰাকী উচ্ছেদিত প্ৰতিবাদকাৰীক অনতিপলমে মুক্তিৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেটো প্ৰথমে উচ্ছেদ চলোৱা হৈছিল শিলখাকুৰ যিসকল উচ্ছেদিত লোকসকল আছে যেতিয়াই তেওঁলোকক চৰকাৰে কৈছিল যে প্ৰথমে তেওঁলোকক উচ্ছেদ চলোৱা হ'ব কিন্তু তাৰ পাছত তেওঁলোকৰ যিসমূহ প্ৰাপ্য আছে সেই প্ৰাপ্যসমূহ তেওঁলোকক উভতাই দিয়া হ'ব আৰু তাৰ পাছতে তেওঁলোকক উচ্ছেদ চলোৱাৰ পাছতে তেওঁলোকে নিজৰ যিসমূহ প্ৰাপ্য আছে তেওঁলোকৰ যি পাবলগীয়া সমূহ আছে সেই প্ৰাপ্যসমূহ তেওঁলোকে বিচাৰি গৈছিল আৰু প্ৰাপ্য বিচাৰি যাওঁতে তেওঁলোক গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল ইতিমধ্যে আৰক্ষীয়ে 18 জনকৈ শিলখাকুৰ উচ্ছেদিত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে আৰক্ষীৰ বৰ্বৰ আৰক্ষীৰ সাধাৰণতে অত্যাচাৰৰ বলি হ'ব লগা হৈছে অচিনাকি লোকক উচ্ছেদ কৰা বুলি বাহবা লোৱা চৰকাৰৰ এতিয়া প্ৰকৃত স্বৰূপ পৰিলক্ষিত হৈছে 4টা বছৰে উচ্ছেদৰ বলি হোৱা 1203টাকৈ খিলঞ্জীয়া জনজাতীয় উচ্ছেদিত লোকক সাধাৰণতে এতিয়া 18 জনকৈ লোকক সাধাৰণতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰতিবাদকাৰীক অনতিপলমে মুক্তিৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যেহেতু শিলখাকুৰ উচ্ছেদিত সকলক উচ্ছেদ চলোৱা হৈছিল কিছুদিন পূৰ্বে আৰু তাৰ পাছতে তেওঁলোকে যেতিয়া প্ৰাপ্য বিচাৰি গ'ল প্ৰাপ্য বিচাৰি যোৱাৰ পাছতে তেওঁলোকে আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ বলি হ'ব লগা হৈছে তেওঁলোকে নিজৰ প্ৰাপ্য বিচাৰি যাওঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন দুজন নহয় প্ৰায় 18 জনকৈ উচ্ছেদিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে এটা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুক্তিৰ দাবী জনাইছে বিদ্যুৎ শইকীয়াই মন্তব্য কৰিছে যে প্ৰতিবাদকাৰীসকলক অনতিপলমে মুক্তি দিয়ক অন্যথা পৰিস্থিতি বেয়া হ'ব প্ৰথমে তেওঁলোকৰ ওপৰত উচ্ছেদ চলোৱা হৈছিল আৰু তাৰ পাছতে তেওঁলোকক কৈছিল যে উচ্ছেদ চলোৱা হৈছে যদিও তেওঁলোকৰ যিসমূহ প্ৰাপ্য আছে সেই প্ৰাপ্যসমূহ উভতাই দিয়া হ'ব আৰু তেওঁলোকে সেইভাবে নিজৰ প্ৰাপ্যসমূহ বিচাৰি গৈছিল আৰু উচ্ছেদিত লোকসকলে যেতিয়া নিজৰ প্ৰাপ্য বিচাৰি গৈছিল সেই সময়তে তেওঁলোকে আৰক্ষীৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে আটাই কেগৰাকী শিলখাকুৰ উচ্ছেদিতকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে এজন দুজন নহয় প্ৰায় 18 জনকৈ উচ্ছেদিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পাছতে তেওঁলোকৰ এতিয়া মুক্তিৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই মুহূৰ্তত বিদ্যুৎ শইকীয়াৰ কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম আজি কিছু সময় পূৰ্বে শিলখাকুৰ যি 14 গৰাকীকৈ মহিলা প্ৰতিবাদকাৰী যিসকলক ইতিমধ্যে পানবজাৰ মহিলা আৰক্ষী থানাত আবদ্ধ কৰি ৰখা হৈছে আৰু 4 জনকৈ পুৰুষ প্ৰতিবাদকাৰী যিসকলক দিছপুৰ আৰক্ষী থানাত আটক কৰি ৰখা হৈছে এই মুহূৰ্তলৈকে আমি অনতি বিলম্বে এই প্ৰতিবাদকাৰীসকলক উচ্ছেদিত লোকসকলক ভুক্তভোগীসকলক খিলঞ্জীয়া লোকসকলক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো অসম চৰকাৰ গৃহ বিভাগ আৰু অসম আৰক্ষীক আমাৰ স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে অতিকৈ আচলতে লাজ লগা কথা যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিলে যে খিলঞ্জীয়া যুৱক মাটিৰ অধিকাৰ দিব যিগৰাকী মুখ্যমন্ত্ৰীয়ে থলুৱা লোকৰ নাম লৈ জাতি মাটিৰ ভেটিৰ কথা কৈ ক্ষমতাৰ শাসনৰ গাদীলৈ আহিছিল সেইগৰাকী মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ গাদীত মুখ্যমন্ত্ৰীৰ আসনত 2021 চনত বহাৰ পাছতে 2022 চনৰ পহিলা ভাগতে গুৱাহাটীৰ মাজমজিয়াত 100% খিলঞ্জীয়া থলুৱা বৈধ আৰু জনজাতীয় লোক যি 1203টা পৰিয়ালক গৃহহীন কৰিলে উচ্ছেদ কৰিলে বৰ্বৰভাৱে আক্ৰমণ কৰিলে সেই 4টা বছৰে আজি তেওঁলোকক উচ্ছেদ কৰাৰ পিছত সেই লোকসকলে না জল না থল অৱস্থাৰে দিন কটাবলগীয়া হৈছিল কেইবাবাৰো আলোচনাৰ বহাৰ পাছতো তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা নহল আজি 4টা বছৰে তেওঁলোকক বিকল্প স্থানত সংস্থাপন দিয়া নহল যাৰ কাৰণে আজি উপায়হীন হৈ 4টা বছৰৰ পিছত এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেষ অৱস্থাত শেষৰখন বিধানসভা অধিৱেশন 25 নৱেম্বৰ তাৰিখে হ'ব তাৰ পূৰ্বে আজিৰ দিনটোত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদস্থলীৰ পৰা এই খিলঞ্জীয়া প্ৰতিবাদকাৰীসকলক থলুৱা লোকসকলক যি বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল আৰক্ষীৰ দ্বাৰা আৰু তেওঁলোকক আটক কৰি এতিয়া আমি জানিব পাৰিছো যে জেল হাজতলৈ প্ৰেৰণ কৰা অভিসন্ধি ৰচনা কৰিছে ইয়াক আমি কঠোৰভাৱে নিন্দা কৰিছো আৰু অনতি বিলম্বে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো আমি অসমবাসী ৰাইজক জনাব বিচাৰিছো এইগৰাকী মুখ্যমন্ত্ৰীয়ে এহাতেদি অচিনাকি মানুহক উচ্ছেদ কৰা বুলি কয় সন্দেহযুক্ত লোকক উচ্ছেদ কৰা বুলি কয় বাবা লয় কিন্তু অন্য হাতে গুৱাহাটীৰ মাজমজিয়াত 1203টাকৈ খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰ থলুৱা লোকক
এই ধৰণে উচ্ছেদ কৰি 4 বছৰে যি ধৰণৰ থলুৱা বিৰোধী নীতি তেওঁ লৈ দেখুৱালে তাক আমি ধিক্কাৰ জনাই আহিছিলো আৰু সেই গোটেই প্ৰতিবাদ মষিমূৰ কৰি আজিৰ দিনটোত আৰক্ষীৰ দ্বাৰা যি ধৰণে আক্ৰমণ কৰা হৈছে ইয়াক সকলো ৰাইজে নিন্দা কৰক আৰু সকলো ৰাইজে মাত মাতক আৰু অনতি বিলম্বে যদি এই প্ৰতিবাদকাৰী উচ্ছেদিত থলুৱা লোকসকলক মুকলি কৰি নিদিয়ে আজি অনতি বিলম্বে তেতিয়াহ'লে কিন্তু অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা আমি মুখা খুলি দিম অচিনাকি মানুহক উচ্ছেদ কৰাৰ বুলি এখন ছবি দেখুৱাই খিলঞ্জীয়া মানুহক যে এই ধৰণে আক্ৰমণ কৰিছে তেওঁ মুখা খুলি দিম গতিকে এয়াই যদি কৰিব নালাগে তেতিয়াহ'লে অনতি বিলম্বে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110